কংগ্ৰেছৰ ভৱিষ্যত খিলঞ্জীয়া মানে মানুহৰ হাতত নাই এতিয়া কংগ্ৰেছ এতিয়া তেনেকুৱা সকলৰে এটা ক্লাবলৈ ৰূপান্তৰ হৈছে যিসকলে সাম্প্ৰদায়িক মেৰু বিভাজনৰে যিসকলে কেৱল ধৰ্মৰ আবেগ সৃষ্টি কৰি মানে এক ৰাজনৈতিক লাভ আদায়ৰ চেষ্টা কৰিছে কংগ্ৰেছ দলটো এতিয়া সেই পৰ্যায়লৈ তেওঁলোক গৈছে এই স্তৰলৈ গৈছে আৰু তাৰ অৰ্থ এইটো নহয় যে তাত কেৱল সংখ্যালঘু বিধায়ক বা সাংসদ গৈছে সকলোৰে সমৰ্থন আছে কংগ্ৰেছ কৰি থকা ইয়াৰ পৰা গৌৰৱ গগৈ বাহিৰত নহয় ইয়াৰ পৰা দেৱব্ৰত শইকীয়া বাহিৰত নহয় যদি দেৱব্ৰত শইকীয়া আহোম সম্প্ৰদায়ৰ গৌৰৱ গগৈ আহোম সম্প্ৰদায়ৰ গৌৰৱ গগৈ আহি ছাপোৰ্ট কৰিব লাগে চৰকাৰক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ছাপোৰ্ট কৰিব লাগে কংগ্ৰেছক এতিয়া বিজেপিক যে আমাৰ চৰকাৰখনে খিলঞ্জীয়াৰ স্বাৰ্থত মত মাতিছে গতিকে তেওঁলোকে এইটো নকৰে কাৰণ তেওঁলোকৰ পৰা আশা কৰাটো ভুল কাৰণ তেওঁলোকে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক সন্তুষ্ট কৰিবৰ কাৰণে তুষ্টিকৰণৰ ৰাজনীতি স্বাধীনতাৰ পিছৰ পৰাই আৰম্ভ কৰিছিল আৰু সেই তুষ্টিকৰণৰ ৰাজনীতি আজিও বৰ্তমান কৰি ৰাখিছে কংগ্ৰেছ দলে কংগ্ৰেছৰ পৰা ইয়াতকৈ আৰু বেছি আশা কৰিবই নোৱাৰে যদি কোনোবাই আশা কৰে যে খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ কথা ক'ব আমাৰ অস্তিত্ব আমাৰ কৃষ্টি সংস্কৃতি আমাৰ মাটি ভেটি ৰক্ষাৰ কথা যদি কংগ্ৰেছৰ পৰাই শুনিম বুলি ভাবিছে এইটো মানে এটা মানে কি বুলি কয় মুংগেৰীলাল কি হসিন স্বপ্নৰ নিচিনা হ'ব গতিকে কংগ্ৰেছৰ পৰা এই ধৰণৰ মানে খিলঞ্জীয়াৰ স্বাৰ্থত কথা কোৱা আমাৰ অসমীয়া বা ভাৰতীয় মূলৰ মানুহৰ স্বাৰ্থত কথা কোৱা কংগ্ৰেছৰ স্বভাৱত নাই কংগ্ৰেছে সদায় ভোট বেংকৰ ৰাজনীতি বিভাজনৰ ৰাজনীতি আৰু সাম্প্ৰদায়িকতাৰ মেৰু বিভাজনৰ জৰিয়তে তেওঁলোকে ৰাজনীতি কৰিছে ধুবুৰীত যেতিয়া ৰকিবুল হুছেইনে 10 লাখৰো অধিক ভোটত জিকিলে তাতেই প্ৰমাণিত হৈছে কংগ্ৰেছে কি ধৰণে ভয়াৱহভাৱে মেৰুকৰণৰ পোলাৰাইজেশ্যনৰ পলিটিক্স কৰিছে এইটো আমাৰ কাৰণেও এটা ভাবিবলগীয়া বিষয় আৰু মই এই কথাই কৈছোঁ ভৱিষ্যতৰ দিনত ধুবুৰী গোৱালপাৰা বা এইবিলাক অঞ্চলত এই মানে BTC বাদ দিছোঁ বাৰু মই বিশেষকৈ আমাৰ এইবিলাক অঞ্চলত যদি খিলঞ্জীয়া মানুহৰ ওপৰত আৰু অধিক অত্যাচাৰ বা আগ্ৰাসন হয় তাৰ বাবে কিন্তু অন্য দল নহয় কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ লগত থকা সেই সকল ৰাজনৈতিক দলৰ নেতা পালনেতা জগৰীয়া হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত